কামাখ্যা দাসা কামাখ্যা দাসা কামাখ্যা দাসা বহুত বহুত ধন্যবাদ আপোনালোক সকলোৱে কামাখ্যা দাসা ডাঙৰীয়াক আমি আশীৰ্বাদ দিব তেওঁ অসমৰ ৰাজ্যসভাৰ সাংসদ চাহ জনগোষ্ঠীৰ এগৰাকী বলিষ্ঠ নেতা অসমীয়া জাতি সত্তাৰ এগৰাকী বলিষ্ঠ নেতা আৰু তেখেতে কাজিৰঙা সমষ্টিৰ বাবে কাম কৰিব গোলাঘাট জিলাৰ বাবে কাম কৰিব নগাঁও জিলাৰ বাবে কাম কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসমখনক আগুৱাই লৈ যাব আপোনালোকে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে নে নাই বিচাৰে নে নাই আৰু নৰেন্দ্ৰ মোদীক আমি প্ৰধানমন্ত্ৰী কৰিবৰ কাৰণে কি কৰিব লাগিব মেচিনত ধুনীয়াকৈ পদুম ফুলত ভোট এটা দিব লাগিব হয়নে নহয় আৰু এটা মোৰ অনুৰোধ এইবাৰ ইলেকশ্যনৰ সময়ত আমি আপোনালোকৰ মাজলৈ যাম আমি কেইবাটাও জৰীপ কৰিম যে কিমান মানুহে অৰুণোদয় পাব বাকী আছে কাৰ কাৰ পৰিয়ালত জীৱন বীমাৰ প্ৰয়োজন আছে কাৰ কাৰ ছোৱালীক পঢ়াব লাগে গাঁৱৰ কোনটো ৰাস্তা কৰিব লাগে কোনটো নামঘৰত খেলা আমি মন্দিৰ কামাখ্যা দাসা কামাখ্যা দাসা কামাখ্যা দাসা বহুত বহুত ধন্যবাদ আপোনালোক সকলোৱে কামাখ্যা দাসা ডাঙৰীয়াক আমি আশীৰ্বাদ দিব তেওঁ অসমৰ ৰাজ্যসভাৰ সাংসদ চাহ জনগোষ্ঠীৰ এগৰাকী বলিষ্ঠ নেতা অসমীয়া জাতি সত্তাৰ এগৰাকী বলিষ্ঠ নেতা আৰু তেখেতে কাজিৰঙা সমষ্টিৰ বাবে কাম কৰিব গোলাঘাট জিলাৰ বাবে কাম কৰিব নগাঁও জিলাৰ বাবে কাম কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসমখনক আগুৱাই লৈ যাব আপোনালোকে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে নে নাই বিচাৰে নে নাই আৰু নৰেন্দ্ৰ মোদীক আমি প্ৰধানমন্ত্ৰী কৰিবৰ কাৰণে কি কৰিব লাগিব মেচিনত ধুনীয়াকৈ পদুম ফুলত ভোট এটা দিব লাগিব হয়নে নহয় আৰু এটা মোৰ অনুৰোধ এইবাৰ ইলেকশ্যনৰ সময়ত আমি আপোনালোকৰ মাজলৈ যাম আমি কেইবাটাও জৰীপ কৰিম যে কিমান মানুহে অৰুণোদয় পাব বাকী আছে কাৰ কাৰ পৰিয়ালত জীৱন বীমাৰ প্ৰয়োজন আছে কাৰ কাৰ ছোৱালীক পঢ়াব লাগে গাঁৱৰ কোনটো ৰাস্তা কৰিব লাগে কোনটো নামঘৰত খেলা আমি মন্দিৰ